চৌধুৰী নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আহকচোন ভিডিঅ'টো 5 লাখতকৈ অধিক অৰ্থ ব্যয় কৰি আমাৰ উদয়ন সংঘৰ মঞ্চখনি সুন্দৰকৈ সাজি দিছে। এই মঞ্চখনি আজি আমি আনুষ্ঠানিকভাৱে ইয়াতে শুভ উদ্বোধন কৰিম। ইয়াৰ পিছতে প্ৰয়াত অনিল চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। অনিল চৌধুৰীৰ কন্যা শ্ৰীমতী ডক্টৰ বুলা চৌধুৰী বাইদেউক আমি অনুৰোধ জনাইছোঁ মাল্যাৰ্পণ কৰাৰ কাৰণে। আৰু এইখিনিতে আমি তেখেতকো এখন ফুলাম গামোচাৰে সম্বোধন জনাই মই হেমন্ত বৰুৱা অনুৰোধ কৰিছোঁ। আমি ডক্টৰ বুলা চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ এই স্থায়ী মঞ্চৰ আমি ইয়াত ফলক লগাইছোঁ। ফলকত আপোনাৰ ফণীন্দ্ৰনাথ চৌধুৰী সোঁৱৰণি মঞ্চ উদয়ন সংঘ আৰু আজিৰ এই মঞ্চ আমাৰ কটন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য অধ্যাপক ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা বাবুৰ উপস্থিতিত আজিৰ এই মঞ্চৰ আমাৰ এই মুকলি কৰিব ফণীন্দ্ৰনাথ চৌধুৰীৰ পৰিয়াল শ্ৰীমতী ভানু চৌধুৰীক আমি এইফালে অকণমান নিমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই আমাৰ সুৰেন শৰ্মাক অনুৰোধ জনাইছোঁ। আটাই সকলোকে ইয়াতে অনুৰোধ জনাইছোঁ। মঞ্চৰ মুকলি কৰাৰ কাৰণে আমাৰ সকলোৰে পৰিচিত আমাৰ কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা বাবুক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মই আমাৰ উপদেষ্টা সত্যেন তালুকদাৰ মহোদয়ক মই অনুৰোধ জনাইছোঁ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা। আৰু তেখেতক সহায় কৰাৰ কাৰণে মই সকলোক অনুৰোধ জনাইছোঁ। এতিয়া আটাইকে আমি মঞ্চত প্ৰৱেশ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মিউজিক কৰ্মশালাৰ পৰিচালক শ্ৰীযুত অকণ বৰুৱাৰ দ্বাৰা পৰিৱেশন কৰা হৈছে। এই সমাবেত সংগীতৰ কথা শ্ৰী বিৰাজ বৰুৱা আৰু সুৰ সংগীত পৰিচালনা অকণ বৰুৱা। আৰু আমিও তেখেতসকলৰ আনন্দৰ লগতে আনন্দটো আমিও যোগ দিব বিচাৰিছোঁ। ইয়াৰ পৰা এটা আনন্দৰ মানে এটা ৰোল এটা ইয়াৰ পৰা সদায় জড়িত হৈ থাকক। ইয়াৰ পৰাই যেনেকৈ আমাৰ ইতিমধ্যে ৰামকৃষ্ণ তালুকদাৰত গোলাপ তালুকদাৰত প্ৰমুখ কেইবাগৰাকীও প্ৰতিষ্ঠিত শিল্পী ওলাইছে,
ইয়াৰ পৰা এই মঞ্চৰ পৰা যাতে আৰু ভৱিষ্যতে তেনেকৈ শ শ শিল্পী ওলাব পাৰে সেইটো আমি কামনা কৰিছোঁ। এতিয়া আমি জিষ্ণুশ্ৰেয়া চৌধুৰী আৰু কৃষ্ণশ্ৰেয়া চৌধুৰী এটি বৰগীত পৰিৱেশন কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তেওঁলোক দুগৰাকীয়ে প্ৰয়াত হনীন চৌধুৰী তেওঁলোক নাতিনী, গতিকে দুইটাকে অনুৰোধ কৰিছোঁ এটি বৰগীত পৰিৱেশন। নমস্কাৰ। আমাৰ যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে ৰাইজে যেন আমাক ক্ষমা কৰি দিয়ে। ৰাগ আখুৱাৰী তাৰ একটাই। আমাৰ মঞ্চজাত পৰিয়ালৰ তৰফৰ পৰা তেখেতক ভাগী বিহুৰ বছৰে মহান জনাব মই আমি অপৰাধ পশুপতি পৰিয়ালৰ পৰা এটা গ্ৰহণ কৰি মই আমাৰ পৰিয়ালৰ তৰফৰ পৰা সাধাৰণ অকণমান বিহুৰ উপলক্ষে আমি কিবা এটা যাচিম বুলি ভাবিছোঁ আপোনালোকৰ ৰাইজৰ আগত। এটা সৰু জেকেট টাইপৰ পিন্ধিব পাৰিব। মোৰ ছোৱালী দুজনী আৰু মোৰ ভাগী গামোচাৰে ডাঙৰ ছোৱালী বিষ্ণুশ্ৰেয়া চৌধুৰী আৰু এই মোৰ সৰু ছোৱালী বিষ্ণুশ্ৰেয়া আৰু ৰাজেন্দ্ৰ শেখৰ পাল মোৰ ঘৰত থাকি তেওঁলোকে এটা চোলাৰে সম্বৰ্ধনা জনাব খুজিছে আৰু তেওঁলোকে ইমান সময় নষ্ট কৰি পেলাই আমাক এইটোৱে খবৰ দিছে তেওঁ। তাৰ কাৰণে মই তেওঁলৈ আৰু ধন্যবাদ জনাইছোঁ। তেওঁ ভৱিষ্যতে আমাক আৰু দিহা পৰামৰ্শ দিব। অন্ততঃ আমাৰ সৰু ল'ৰা ছোৱালীৰ কিবা প্ৰগ্ৰেমত স্কুলৰ ল'ৰা ছোৱালীৰ প্ৰগ্ৰেমত বিচাৰক আমি বিচাৰিম আমাৰ ইয়াত। তেওঁ অন্ততঃ দিহা পৰামৰ্শ আমাক দিব বুলি আশা কৰিছোঁ। কবিতা তালুকদাৰক অনুৰোধ জনাইছোঁ এটি গীত পৰিৱেশন কৰাৰ কাৰণে। মাত দিছে কিন্তু আপোনালোকক মাত দিছে কিন্তু ভগৱানে গোটেইকেইটাকে মাত দিছে কিন্তু ভগৱানে। মঞ্চ উদ্বোধনী অনুষ্ঠানত সামৰণি ঘোষণা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। সকলোৱে ভালে কুশলে থাকক। নমস্কাৰ।
তাৰপিছতে সভাপতিৰ বক্তব্য মন্তব্যৰে আমি শেষ কৰিম। যিহেতু ৰাইজৰভাৱে অনুষ্ঠানটো কৰিছোঁ, যিকোনো এগৰাকীক আমি দুআষাৰ পঢ়াৰ কাৰণে অনুৰোধ কৰিম। আজিৰ মঞ্চ উন্মোচনী সভাৰ সন্মানীয় সভাপতি তথা মঞ্চৰ ভৱিষ্যত বিশিষ্ট শিক্ষাবিদকে ধৰি মোৰ সন্মুখত থকা কৃষ্ণনগৰবাসীয়ে ইতিমধ্যে আমি সকলোৱে অনুভৱ কৰিছোঁ বা প্ৰকাশ কৰিছে যে আমাৰ কাৰণে কৃষ্ণনগৰৰ কাৰণে আজি এটা বিশেষ শুভ দিন। আমাৰ এটা অভাৱ পূৰণ হ'ল, এইটো খুব ডাঙৰ কথা নহয়, কিন্তু কৃষ্ণনগৰৰ এজন সুযোগ্য ব্যক্তিৰ নামটো চিৰস্মৰণীয় হৈ থাকে, এইটো আমাৰ কাৰণে এটা ডাঙৰ কথা। মই ভাবোঁ আমি সমাজত সদায় ইজনে সিজনৰ লগত সহযোগিতাৰে চলি থাকোঁ আৰু সমাজখনত আমাৰ কিছুমান কৰ্তব্য থাকে, সেই কৰ্তব্যখিনি আমি সদায় পালন কৰা উচিত। কাৰণ এখন সমাজ নহ'লে তাৰ সংস্কৃতি শুদ্ধ নহয়, আৰু সংস্কৃতি নহ'লে এটা জাতি জীয়াই থাকিব নোৱাৰে। গতিকে সমাজখনে আমাক সকলো ফালৰ পৰা সুৰক্ষা দি আহিছে। আজি ইয়াতে চুৰ ডকাইতৰ সলনি আমি ইতিমধ্যে আমাৰ বিশিষ্ট ব্যক্তিসকলে প্ৰকাশ কৰিছে যে বিভিন্ন সংগীতৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত